খাচী গছৰ খেতিয়কসকলৰ বাবে এটি সুখবৰ। এতিয়াৰ পৰা মাল নধৰা খাচী গছ কাটি পেলাব নালাগে। মাল নধৰা খাচী গছত 6 মাহৰ ভিতৰত কৃত্ৰিম পদ্ধতিৰে মাল ধৰাব পৰা জেড ব্লেক ডায়মণ্ড আগৰ কোম্পানীটোৱে হোজাৰ সুযোগ্য খণ্ড তথা বিশিষ্ট আগৰ ব্যৱসায়ী জেড ব্লেক ডায়মণ্ড আগৰ উদৰ স্বত্বাধিকাৰী তমজিদ আলীয়ে আৰ্থিকভাৱে দুৰ্বল খাচী গছৰ মালিকসকলৰ বাবে লৈ আহিছে এক আশাৰ বতৰা। আগতে বহু খাচী গছৰ মালিকে খাচী গছৰ পৰা সুফল নোপোৱাত গছসমূহ কাটি পেলাইছিল, কিন্তু যেতিয়াৰ পৰা তমজিদ আলীৰ জেড আগৰ অইল ইণ্ডাষ্ট্ৰীৰ দ্বাৰা কৃত্ৰিম উপায়েৰে খাচী গছসমূহৰ মাল ওলাব ধৰিলে, তেতিয়াৰ পৰা বহু নিবনুৱা যুৱক যুৱতীয়ে কৰ্মসংস্থাপনৰ মুখ দেখাৰ লগতে মালিক পক্ষই লাভান্বিত হৈছে। বৰ্তমান সময়ত লকডাউনৰ বাবে প্ৰায় সকলো মানুহ আৰ্থিকভাৱে জুৰুলা হোৱাৰ কাৰণে নিজৰ খাচী গছসমূহত কৃত্ৰিম উপায়েৰে আগৰ উৎপাদন কৰাত অসমৰ্থ হোৱাত মূৰে কপালে হাত দিছে। তেনে সময়তে সেইসকলৰ ওচৰত থিয় দিছে জেড আগৰ অইল ইণ্ডাষ্ট্ৰীৰ স্বত্বাধিকাৰী তমজিদ আলীয়ে। সদৌ অসমবাসীৰ ৰাইজ আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সকলোলৈ অভিনন্দন থাকিল। আৰু এই কৰোণা মহামাৰীৰ সময়ত আমি আমাৰ ৰাইজৰ কাৰণে খুব ভাল এটা খবৰ দি আছো। আমি ইনকুলেশ্যন আজি বহুত দিনৰ পৰা কৰি আছো আৰু আগৰ খাচী গছৰ খেতিয়কসকলৰ বহুতৰ টকা পইচাৰ অভাৱৰ কাৰণে গছত ঔষধ লগাব পৰা নাছিল। বহুতে আমাক ফোন কৰিছে আৰু কণ্টেক্টো কৰিছে। আমি সেই হিচাপত আমি BTC আৰু সেকেন্ড কাৰ্বি আংলং অল কাৰ্বি আংলং এটা সোসাইটিৰ লগত কাৰ্বি আংলং আগৰ গ্ৰোৱাৰ সোসাইটিৰ লগত আমি এগ্ৰিমেন্ট হিচাপত তেখেতৰ লগত পাৰ্টনাৰশ্বিপ কৰি আমি যিমান খেতিয়ক আছে আগৰ গছৰ যাৰ ঘৰত আছে লগাব পৰা নাই সিহঁতক আমি কি কৰি আছো, আমাৰ ঔষধটো মেডিচিন কৃত্ৰিম পদ্ধতি যিটো ইনকুলেশ্যনৰ মেডিচিন এইটো দি আছো। পইচা আমি বৰ্তমানে লোৱা নাই, আমি ইনভেষ্ট কৰি আছো। এইটো এটা খুব সুখবৰ আৰু আমাৰ পাহাৰীয়া ৰাইজৰ কাৰণে এইটো অনুৰোধ, সবে আমাৰ লগত যোগাযোগ কৰক আৰু কাৰ্বি আংলং আগৰ গ্ৰোৱাৰ সোসাইটিৰ লগতো যোগাযোগ কৰিব পাৰিব, আমাৰ জেড ব্লেক ডায়মণ্ডৰ লগতো যোগাযোগ কৰিব পাৰিব। আৰু আমি এইটো আশা সেকেন্ড বেংকক আমি এই পাহাৰীয়া অঞ্চলত বনাম আৰু বাহিৰৰ যিমান ইনভেষ্টাৰ সৌদি আৰব, ডুবাই, বম্বে আৰু আহিবলৈ ভয় কৰে সবক বিনা ভয় কৰি ইয়াতে আহি ইনভেষ্ট কৰিবলৈ আৰু ইয়াত আহিবলৈ আমি আগ্ৰহ জনালো। আৰু ইয়াৰ পাব্লিকৰ মানুহৰ সবৰ খুব আমি বেছি সাপোর্ট পাইছো। আৰু আমাৰ লোকেল MLA ডক্টৰ মান সিং ৰংপি তেখেতেও আমাক লিখি দিছে অলৰেডি। আৰু আমাৰ MP হওক আৰু যিমান চৰকাৰী পক্ষ সবেও আমাক সাপোর্ট কৰি আছে। আশা কৰিছো আমাৰ খুব ভাল হ'ব আৰু ৰাইজ খুব উপকৃত হ'ব, কিয়নো পইচা ইনভেষ্ট কৰিব পৰা নাই আৰু আমি ইনভেষ্টাৰ আনি আছো আৰু আমাৰ লগত বহুত কোম্পানী টাই আপ। বৰ্তমানত এই কিছুমান ভুৱা ঔষধ লৈ মানুহৰ গছত লগাব বিচাৰি আছে, সিহঁতৰ লগত কোনো কোম্পানী নাই, কোনো ইনভেষ্টাৰ নাই, বাহিৰত কিনোতা নাই। মেইন হল আগৰৰ মাৰ্কেট কিনোতা কত ওলাব, কালি ঔষধটো লগালে নহব। এইবিলাক ভুৱা মানুহৰ পৰা সাৱধান হলে আমি অসমবাসী ৰাইজক অনুৰোধ জনালো যে ভুৱা 200, 500, 1000 লৈ ঔষধ মাৰিব, এইটোৰ পৰা সাৱধান, সব চাই চিতি কিবা এটা কৰিবলৈ। এতিয়াৰ পৰা আপুনি আপোনাৰ গছত কোনো ধৰণৰ খৰচ কৰি ঔষধ প্ৰয়োগ কৰিব নালাগে। আপুনি মাথো উপযুক্ত সময়ত উচিত মূল্যৰ বিনিময়ত তমজিদ আলীক বিক্ৰী কৰিলেই হ'ল। তমজিদ আলীৰ জেড আগৰ অইল ইণ্ডাষ্ট্ৰীৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সাফল্য দেখি বিদেশৰ নামী দাবী কোম্পানীসমূহেও তমজিদ আলীৰ প্ৰশংসা কৰাৰ লগতে তমজিদ আলীৰ লগত ব্যৱসায় কৰাৰ মন মেলিছে। অসমবাসী ৰাইজ আৰু বেচিকেলি কাৰ্বি আংলং এজ এ হোল আমি আজি মানে এগ্ৰিমেন্ট কৰিব আহিছো আমাৰ জেড ব্লেক ডায়মণ্ডৰ পৰা, যে আমি এই জেড ব্লেক ডায়মণ্ড আমাৰ কাৰ্বি আংলং বেচিকেলি আমাৰ হোল কাৰ্বি আংলং যে বহুত মানে আগৰ গছটো লগাই আছে, তথাপি একো মূল্যৱান ইমান বছৰৰ পৰা পোৱা নাই। আমি কাৰ্বি মানুহ ভাবো যে 1000 গছৰ পৰা যদি কপাল যদি থাকে এটা গছত পায়, কিন্তু আমি বহুত আনন্দিত হৈছো যে জেড ব্লেক ডায়মণ্ড আমাৰ কাৰ্বি আংলঙত এতিয়া আহি আছে। আমাৰ থ্ৰু হৈ যে কাৰ্বি আংলং আগৰ গ্ৰোৱাৰ সোসাইটি আমাৰ থ্ৰু হৈ মেডিচিন যি লাগে এইবিলাক পাব আৰু ইনকুলেশ্যনৰ কাৰণে আমি আহিম আৰু আপোনাৰবিলাক পৰা যদি আমি সহায় যদি পায় আমি আগবাঢ়িব পাৰিম। আৰু যিমান আমাৰ জুম কাল্টিভেশ্যন যে আৰ খেতিত কৰা জায়গা যদি আমি আগৰ গছ লগাব পাৰিলে মানে ভৱিষ্যতৰ কাৰণে বহুত মূল্যৱান হ'ব। isi Karbing long coating jir pusar pisar fun kardong padiro
ini ni pachi ni alam thi gara puelo non on pini ni tum jetback diamond pen isi alliance lo la so ajoni pen itu hako ko pen ki e mana ankan du pen ki e agora ro mana acha ba ro ditum non la scientific process pen adwa di pen la ara padupo sinare tum do ana ronta chot igri padona la pen non ale tum ni tum abar kito contact number da duji la so contact number pen ale tum na contact number ale tum kinaya son an medicine da longji la pen mane ki eji bang dus tame a clean black diamond pen ji matini tum karbi long agar grower society pen ji ipon thuji sinare tum ni tum abar kito kate pen contact no nale tum misan pen anudina khetio anudin jongda tunta rank konpo kardo আগৰ অইল ইণ্ডাষ্ট্ৰীৰ দ্বাৰা কৃত্ৰিম উপায়েৰে খাচী গছসমূহৰ মাল ওলাব ধৰিলে তেতিয়াৰ পৰা বহু নিবনুৱা যুৱক যুৱতীয়ে কৰ্মসংস্থাপনৰ মুখ দেখাৰ লগতে মালিক পক্ষই লাভান্বিত হৈছে বৰ্তমান সময়ত লকডাউনৰ বাবে প্ৰায় সকলো মানুহ আৰ্থিকভাৱে জুৰুলা হোৱাৰ কাৰণে নিজৰ খাচী গছসমূহত কৃত্ৰিম উপায়েৰে আগৰ উৎপাদন কৰাত অসমৰ্থ হোৱাত মূৰে কপালে হাত দিছে তেনে সময়তে সেইসকলৰ ওচৰত থিয় দিছে জেড আগৰ অইল ইণ্ডাষ্ট্ৰীৰ স্বত্বাধিকাৰী টমজিৎ আলীয়ে এতিয়াৰ পৰা আপুনি আপোনাৰ গছত কোনো ধৰণৰ খৰচ কৰি ঔষধ প্ৰয়োগ কৰিব নালাগে আপুনি মাথো উপযুক্ত সময়ত উচিত মূল্যৰ বিনিময়ত টমজিৎ আলীক বিক্ৰী কৰিলেই হ'ল টমজিৎ আলীৰ জেড আগৰ অইল ইণ্ডাষ্ট্ৰীৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সাফল্য দেখি বিদেশৰ নামী দাবী কোম্পানীসমূহেও টমজিৎ আলীৰ প্ৰশংসা কৰাৰ লগতে টমজিৎ আলীৰ লগত ব্যৱসায় কৰাৰ মন মেলিছে ইয়াৰ প্ৰভাৱ গোটেই অসমৰ লগতে কাৰ্বি আংলঙতো ইয়াৰ প্ৰভাৱ